नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नास्माई मस्जिद बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যৰ চৰকাৰী শিক্ষকসকলৰ বাবে জৰুৰী খবৰ। পাঠদানৰ সময়ত ব্যক্তিগত কামত ব্যস্ত থকা শিক্ষকসকলে কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। বিদ্যালয় শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিলে বিশেষ নিৰ্দেশনা। এতিয়াৰ পৰা কেইবাটাও নীতি নিৰ্দেশনা মানি চলিব লাগিব শিক্ষকসকলে। কি নিৰ্দেশনা মানি চলিব লাগিব শিক্ষকসকলে চাও আহক। ৰাজ্যৰ চৰকাৰী শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা পাঠদান এৰি ব্যক্তিগত কামত ব্যস্ত থাকিব নোৱাৰিব শিক্ষকসকল। পাঠদানৰ সময়তে ব্যক্তিগত কামত ব্যস্ত থকা শিক্ষকক লৈ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। শ্ৰেণীকোঠা এৰি একাংশ শিক্ষক যায় সচিবালয় খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত। বিদ্যালয়ৰ সময়তে একাংশ শিক্ষক ব্যস্ত হৈ পৰে বিষয়াক সাক্ষাৎ কৰাত। কোনো কাৰণতে বিদ্যালয় এৰি ব্যক্তিগত কামত ঘূৰিব নোৱাৰিব শিক্ষকসকল। বিদ্যালয় চলি থকা অৱস্থাত এনেধৰণৰ কামত ব্যস্ত নহবলৈ নিৰ্দেশ শিক্ষা বিভাগৰ। বিদ্যালয় শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিলে বিশেষ নিৰ্দেশনা। বিদ্যালয় ছুটিৰ পিছতহে শিক্ষকসকলক এনে কাম কৰিবলৈ নিৰ্দেশ দিছে শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল বিজেপিৰ। আৰু এই গোচৰত দোষী প্ৰমাণিত হলে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ৰাহুল গান্ধীৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে বিজেপিয়ে। বৃহস্পতিবাৰে পুৱা সংসদ ভৱনত হোৱা হতাহতিত সোমাই পৰিছিল কংগ্ৰেছ আৰু বিজেপিৰ সাংসদসকল। অভিযোগ উত্থাপন হৈছে যে দুজন সাংসদ জখম হৈছিল বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ ধাক্কাত। আৰু স্বাভাৱিকভাৱে এতিয়া প্ৰশ্ন উঠিছে ৰাহুল গান্ধী গ্ৰেপ্তাৰ হ'ব নেকি আৰু দোষী প্ৰমাণিত হলে কিমান বছৰৰ শাস্তি পাব ৰাহুল গান্ধীয়ে। এই ক্ষেত্ৰত কোৱা হৈছে যে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত উচ্চতৰ কৰ্তৃপক্ষৰ অনুমতিৰ প্ৰয়োজন হ'ব। আৰু যদি এই অপৰাধ ৰাহুল গান্ধীয়ে সঁচাকৈ কৰাৰ প্ৰমাণ পোৱা যায় তেতিয়াহ'লে ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 189(5) ধাৰাৰ অধীনত গোচৰ ৰুজু হ'ব। সাধাৰণ আঘাতৰ ক্ষেত্ৰত 155(2) আৰু গুৰুতৰ আঘাতৰ ক্ষেত্ৰত 117(2) ধাৰা আৰোপ কৰা হয়। উভয় ক্ষেত্ৰতে দোষী প্ৰমাণিত হলে সৰ্বোচ্চ 7 বছৰৰ কাৰাদণ্ড হ'ব পাৰে। বিজেপি সাংসদ অনুৰাগ ঠাকুৰে এই সন্দৰ্ভত জনাইছে যে ৰাহুল গান্ধীৰ বিৰুদ্ধে 109, 125, 131 ও 109 ধাৰাৰ অধীনত অভিযোগ দাখিল কৰা হৈছে। ইয়াৰ মাজতে 109 ধাৰাটো হৈছে হত্যাৰ চেষ্টাৰ অভিযোগ। আৰু এই ধাৰাত সৰ্বোচ্চ শাস্তি হ'ব পাৰে 10 বছৰৰ জেল। এই সন্দৰ্ভত লোকসভাৰ স্পীকাৰ ওম বিৰলাক এখন চিঠি লিখিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। তাতে অভিযোগ কৰিছে যে ৰাহুল গান্ধীক লোকসভাত সোমাবলৈ বাধা দিছিল বিজেপিৰ সাংসদে। তেওঁক ধাক্কা দিয়া হয়। ইয়াৰ ফলত তেওঁ ভাৰসাম্য হেৰুৱাই পেলাই পৰি আঘাতপ্ৰাপ্ত হয়। আৰু এই ঘটনাক লৈ ৰাহুল গান্ধীৰ দাবী যে মই সংসদত সোমাব খোজোতে বিজেপি সাংসদে ঘেৰি ধৰিছিল, মোক ধাক্কা দিছিল আৰু ধাক্কা ধাক্কি বুলিবলৈ সিমানেই হৈছে। পাছত সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে আৰম্ভণিৰে পৰাই তেওঁলোকৰ লক্ষ্য আছিল আদানী ইছ্যু উঠাবলৈ নিদিওঁ। প্ৰথম কেইবাদিনো অধিৱেশন চলিবলৈ নিদিলে। তেওঁলোকৰ মানসিকতা গণতন্ত্ৰ, সংবিধান, অম্বেদকাৰ বিৰোধী আৰু আজি সকলো অতিক্ৰম কৰি গ'ল। লাঠি হাতত লৈ আমাৰ শান্তিপূৰ্ণ বিক্ষোভৰ সন্মুখলৈ আহে। লক্ষ্য তেওঁলোকৰ এটাই, আদানীক বচাব লাগে। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ মহাকাশত এতিয়াও আবদ্ধ হৈ আছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ। আৰু 2025 চনৰ ফেব্ৰুৱাৰী মাহতো পৃথিৱীলৈ উভতি আহিব নোৱাৰিব সুনীতা উইলিয়ামছ। সুনীতাক ঘূৰাই আনিবলৈ নিৰ্মাণ কৰা মহাকাশ যানখনতো কাৰিকৰী সমস্যাই দেখা দিছে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰিলে এই তথ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ শীঘ্ৰে ভাৰত এৰি ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে ক্ৰিকেটাৰ বিৰাট কোহলি। অতি শীঘ্ৰে পত্নী অনুষ্কা শৰ্মা আৰু 2 সন্তান বামিকা আৰু আকায়ৰ সৈতে ভাৰত এৰি লণ্ডনলৈ যাব বিৰাট কোহলি। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত লণ্ডনত থকাৰ পৰিকল্পনা বিৰাট কোহলিৰ।
বিৰাট কোহলিৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই নিশ্চিত কৰিছে এই কথা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ হাতী মানুহৰ সংঘাত। এইবাৰ নলবাৰীত বন্য হস্তীৰ আক্ৰমণত মৃত্যু হ'ল এজন যুৱকৰ আৰু তাৰ পিছতে নলবাৰীৰ ৰাজপথত শ লোকৰ উত্তাল প্ৰতিবাদ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৪ ঘণ্টা ধৰি আবদ্ধ হৈ থাকিল মন্ত্ৰী বিমল বৰাৰ কনভয়। নলবাৰীৰ ৰাজপথত শ লোকৰ উত্তাল প্ৰতিবাদ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৪ ঘণ্টা ধৰি আবদ্ধ হৈ থাকিল মন্ত্ৰীৰ কনভয়। অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ। পথ অৱৰোধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে বহু যান বাহন। প্ৰতিবাদকাৰী ৰাইজে আবদ্ধ কৰিলে মন্ত্ৰী বিমল বৰাক। প্ৰতিবাদকাৰী ৰোষত পৰে মন্ত্ৰী বিমল বৰা আৰু মন্ত্ৰীৰ বুজনিত আশ্বস্ত নহ'ল প্ৰতিবাদী জনতা। প্ৰতিবাদকাৰীয়ে ঢুকে ঢুকে পানী খুৱালে নলবাৰী জিলা প্ৰশাসনক। উল্লেখযোগ্য যে বন্য হস্তীৰ আক্ৰমণত নলবাৰীৰ গোবিন্দপুৰত এজন যুৱকৰ মৃত্যুৰ পিছতে উত্তেজনা। হাতীৰ জাক খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগৰ বাবে ৰাইজে ভুগিছে দুৰ্ভোগ। দীৰ্ঘদিন ধৰি হাতীৰ সন্ত্ৰাসত আতংকিত হৈ আছে নলবাৰীৰ ৰাইজ আৰু মিণ্টু বৰ্মন নামৰ এজন যুৱকৰ মৃত্যুৰ পিছতে ৰাজপথত শ লোকৰ উত্তাল প্ৰতিবাদ। পৰৱৰ্তী খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। হিমন্ত চৰকাৰে পুনৰ ২৪ ডিচেম্বৰত ল'ব ৯০০ কোটি টকাৰ ঋণ। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত পুনৰ সেনা আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীয়াগুলী আৰু এই ঘটনাত সেনাৰ এনকাউণ্টাৰত মৃত্যু হৈছে ৫ দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্যৰ, লগতে আহত হৈছে ২গৰাকী সেনা জোৱান। পুৱাই পুৱাই তুমুল সংঘৰ্ষই জোকাৰি গ'ল জম্মু কাশ্মীৰ। বৃহস্পতিবাৰে পুৱা কাশ্মীৰ উপত্যকাৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫জন উগ্ৰপন্থী নিহত হয় আৰু এই সংঘৰ্ষত আহত হয় ২ সেনা জোৱান। আত্মগোপন কৰি থকা উগ্ৰপন্থীক বিচাৰিবলৈ ব্যাপক তালাচী অভিযান অব্যাহত আছে। ভাৰতীয় সেনাই এই সন্দৰ্ভত এক চেনেলত জনায় যে চোৰাংচোৱা সূত্ৰৰ পৰা দক্ষিণ কাশ্মীৰৰ কুলগামৰ কাদের অঞ্চলত লুকাই থকা জেহাদীৰ খবৰ পোৱা গৈছিল আৰু ইয়াৰ পিছতে সেনা আৰু কাশ্মীৰ আৰক্ষীয়ে তেওঁলোকৰ কোটাঘাটৰ পৰিকল্পনা ধ্বংস কৰাৰ বাবে যৌথ অভিযান আৰম্ভ কৰে। সমগ্ৰ অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়। সন্দেহজনক অঞ্চলটোত উগ্ৰপন্থীৰ গতিবিধি লক্ষ্য কৰি জোৱানসকলে গুলীচালনা আৰম্ভ কৰে আৰু লুকাই থকা জেহাদীসকলে প্ৰত্যুত্তৰ দি তেওঁলোকৰ ওপৰত গুলীচালনা কৰে আৰু সেনাৰ সৈতে হোৱা এই এনকাউণ্টাৰত ৫জন উগ্ৰপন্থী নিহত হয়। বাকীসকল আন ঠাইলৈ পলায়ন কৰে। লুকাই থকা উগ্ৰপন্থীৰ সন্ধান অব্যাহত আছে। অৱশ্যে এই ঘটনাত ২জন সেনা জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পৰৱৰ্তী খবৰ, এক দেশ এক নিৰ্বাচনক লৈ ডাঙৰ খবৰ। এক দেশ এক নিৰ্বাচনক লৈ ৩১জনীয়া সমিতি গঠন আৰু সময় দিয়া হৈছে ৯০ দিন। জেপিচিয়ে চূড়ান্ত কৰিব এক দেশ এক নিৰ্বাচন বিধেয়ক। ১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক এক দেশ এক ভোট মঙলবাৰে সংসদত দাখিল কৰা হয়। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত উত্থাপন কৰে এই বিধেয়ক। অৱশ্যে এই বিধেয়কখন অধিক আলোচনা আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে জেপিচি বা সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰ অনুসৰি ৩ মাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গম পোৱা যাব। মঙলবাৰে ই ভোটিঙত বিধেয়কখনৰ সপক্ষে ২৬৯টা আৰু বিধেয়কখনৰ বিৰোধিতাত ১৯৮টা ভোট লাভ কৰে। নতুন লোকসভাত প্ৰথমবাৰৰ বাবে বৈদ্যুতিন ভোটিং মেচিন ব্যৱহাৰ কৰা হয়। বিধেয়কখনৰ বিষয়ে আলোচনাৰ বাবে ইতিমধ্যে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰ অনুসৰি এই কমিটিত লোকসভাৰ ২১জন আৰু ৰাজ্যসভাৰ ১০জন সদস্য থাকিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সমিতিৰ সদস্যসকলক চূড়ান্ত কৰিব। উল্লেখযোগ্য যে লোকসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ সপক্ষে যোৱাৰ সম্ভাৱনা বেছি আৰু এই যুটীয়া সংসদীয় সমিতিৰ কাৰ্যকাল বৰ্তমান ৯০ দিনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। বিধেয়ক দুখনত কোনো ধৰণৰ সংশোধনী বা সংযোজনৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে ৩১জন সদস্যই পৰীক্ষা কৰিব। প্ৰয়োজন হ'লে সমিতিৰ সময়সীমা বৃদ্ধি কৰিব পাৰে।
ইয়াৰ পিছতে ভোটদানৰ বাবে লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন দাখিল কৰা হ'ব। দুয়োটা সদনে বিধেয়কখন গৃহীত হোৱাৰ পাছত নিয়ম অনুসৰি ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হ'ব। ৰাষ্ট্ৰপতিৰ সন্মতিৰ পিছতহে এই বিধেয়কখন আইনত পৰিণত হ'ব। পৰৱৰ্তী খবৰ, অভিনেতা আল্লু অৰ্জুন অভিনীত পুষ্পা 2ৰ প্ৰিমিয়াৰ চাবলৈ গৈ আঘাতপ্ৰাপ্ত হোৱা 8 বছৰীয়া শিশুটিৰ মৃত্যু। একে স্থানতে পদপিষ্ট হৈ মৃত্যু হৈছিল শিশুটিৰ মাতৃৰো। উল্লেখযোগ্য যে শিশুটিৰ মাতৃৰ মৃত্যু সন্দৰ্ভত এক গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল অভিনেতা আল্লু অৰ্জুনক। আৰু মাতৃৰ পিছত এইবাৰ মৃত্যু হৈছে 8 বছৰীয়া শিশুটিৰ।